চাওক ONGCৰ যিসমূহ তৈলখাট আছে আমাৰ ধনশিৰি মহকুমাত অসম নাগালেণ্ড সীমান্ত অঞ্চলৰ বা বিভিন্ন অঞ্চলত আমাৰ সিঁচৰিত হৈ আছে 23টাকৈ তৈলখাট আছে। সেই 23টা তৈলখাটৰে এটা তৈলখাট হালিবাৰীৰ বি ছেক্টৰত তৈলখাটটো নিৰ্মাণ কৰি আছিল। নিৰ্মাণ অৱস্থাত নগালোকে এখন নটিচ দিছিলে। এই নটিচখনৰ ভিত্তিতে কিন্তু সেই তৈলখাটটো আজি বন্ধ হৈ আছে। আটাইতকৈ পৰিতাপৰ বিষয় যে আজি কিছুদিনৰ পূৰ্বে নাগালেণ্ড অসমৰ ভূমিতে পাইপলাইন ONGC তৈলখাটৰ যি পাইপলাইন সেই পাইপলাইন নিৰ্মাণ হৈছিলে। সেই পাইপলাইন নিৰ্মাণ হৈ থকা সময়তে নাগালেণ্ডৰ পৰা এখন নটিচ পঠিয়াইছিলে ONGCলৈ। সেই নটিচৰ ভিত্তিত কিন্তু নাগালেণ্ড গভৰ্ণমেণ্টক ONGCৰ কৰ্তৃপক্ষই অসমৰ ভূমিত স্থাপন কৰি থকাৰ মাটিৰ ভিত্তিতে তেখেতলোকে তাত এটা কমিউনিটি হল এটা ৰাস্তা নিৰ্মাণ কৰি দিছে। ইতিমধ্যে আমি সেই ৰাস্তা আৰু কমিউনিটি হলটো দেখা পোৱা গৈছে। আটাইতকৈ পৰিতাপৰ বিষয় হৈছে যে দৈনিক ধনশিৰি মহকুমাৰ পৰা কোটি টকাৰ তেল নিয়াৰ বিপৰীতে কিন্তু ধনশিৰি মহকুমালৈ এবছৰত মাত্ৰ এখন হুইল চেয়াৰ পঠিওৱা আমি দেখিবলৈ পোৱা গৈছোঁ। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা হৈছে যে ONGCৰ যিসমূহ বিষয়ববীয়া আছে সেই বিষয়ববীয়াসকল মিথ্যাচাৰ আৰু মিছলীয়া। এইকাৰণে তেখেতসকল মিছলীয়া। তেখেতসকলে জিলাৰ উপায়ুক্তগৰাকীক ঠগিছে, তেখেতসকলে আৰক্ষী অধীক্ষকগৰাকীক ঠগিছে, তেখেতে সমষ্টিৰ বিধায়কক ঠগিছে, তেখেতে মন্ত্ৰীসকলকো ঠগিছে। এইটো কাৰণেই ঠগিছে তেখেতলোকে আজি পৰ্যন্ত 2022, 23 আৰু 24 তাৰিখলৈকে 3খন ইয়াত সভা কৰিছিলে। সেই সভা কৰাৰ ফলতো কিন্তু সভাকেইখন সভাতে সীমাবদ্ধ হৈ থাকিলে, কিন্তু কোনো কামত কাৰ্যক্ৰম নহ'ল। এইবাৰ আমি এই অনিৰ্দিষ্টকালীন পথ অৱৰোধ কাৰ্যসূচীৰ দ্বাৰা ONGC কৰ্তৃপক্ষক আপোনালোকৰ মাধ্যমৰ যোগেদি এটা কথা সকীয়াই দিব বিচাৰিছোঁ। আপোনালোকে কাইলৈৰ পৰা কি কাৰণত বা কেনেধৰণে কাম কাজ আৰম্ভ কৰে ইয়াত নাজানো। যদি কাম কাজ আৰম্ভ নকৰে কিন্তু আমি এই অনিৰ্দিষ্টকালীন পথ অৱৰোধ কাৰ্যসূচী উঠাই নলওঁ।